হেঁপাহৰ ভোগালী বিহুক আদৰৰ বাবে ইতিমধ্যে ৰাজ্যবাসী প্ৰস্তুত হৈছে আৰু যিহেতু হেঁপাহৰ ভোগালী বিহুৰ অহাকালি উৰুকা আৰু উৰুকাৰ আগদিনা আমি আহি উপস্থিত হৈছোঁ ৰূপহী যি পাইকাৰী মাছৰ বজাৰ আছে মাছৰ বজাৰত। যিহেতু উৰুকাৰ সেই নিশাটোত পৰিয়ালৰ হৈ একেলগে এসাঁজ মাছে মাংসে খাব, যাৰ কাৰণে ইয়াৰ ৰূপহী যি পাইকাৰী মাছৰ বজাৰ আছে সেই ৰূপহী মাছৰ বজাৰৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত ইয়াৰ পৰা মাছ ৰপ্তানি হয় আৰু এই যিসমূহ ৰূপহীৰ যিসমূহ থলুৱা ব্যৱসায়ীসকল আছে সেই ব্যৱসায়ীসকলে ইতিমধ্যে ৰূপহীত নিশা 9 বজাৰ পৰাই আচলতে মাছ উঠাইছে, মাছৰ ডাক আৰম্ভ হৈছে। যিহেতু এই স্থানৰ পৰাই অসমৰ বিভিন্ন স্থানত মাছ যাব, যাৰ কাৰণে আজি উৰুকাৰ আগনিশাৰ ৰাতি 9 বজাৰ পৰাই মাছৰ ডাক আৰম্ভ হৈছে। এই যি ৰূপহী পাইকাৰী মাছৰ বজাৰ আছে সেই ৰূপহী পাইকাৰী মাছৰ বজাৰত বিভিন্ন প্ৰজাতিৰ ডাঙৰ ডাঙৰ মাছ উপলব্ধ হৈছে। ইতিমধ্যে গোটেই ৰাতি মাছ আহি থাকিব, গতিকে আমি যিখিনি মাছ ইতিমধ্যে উপলব্ধ হৈছে মোৰ সতীৰ্থক মই অনুৰোধ জনাম সেই মাছ দেখুৱাবৰ কাৰণে ND24 দৰ্শকসকলক। গতিকে ইয়া আছিল উৰুকাৰ আগনিশাৰ যি পৰিৱেশ, ৰূপহী যি মাছৰ বজাৰ আছে মাছৰ বজাৰত এনেদৰে ডাঙৰ ডাঙৰ মাছে উপলব্ধ হৈছে। ৰূপহীৰ যি পাইকাৰী মাছ বজাৰ আছে সেই মাছৰ বজাৰত আপোনালোকে দেখা পাইছে বিভিন্ন প্ৰজাতিৰ মাছ। গতিকে দাদা আপুনি এই মাছটো অলপ দাঙি দেখুৱাওকচোন দৰ্শকসকলক। ইয়া আছিল ৰূপহী বজাৰৰ মাছৰ দৃশ্য। যিহেতু উৰুকাৰ আগনিশাই এনেদৰে বিভিন্ন প্ৰজাতিৰ মাছ আহি ইয়াত উপলব্ধ হৈছে। যিহেতু ইয়াৰ এই স্থানৰ পৰাই অসমৰ বিভিন্ন প্ৰান্তত অসমৰ বিভিন্ন জেগাত বিভিন্ন ধৰণৰ মাছ যাব, যাৰ কাৰণে উৰুকাৰ আগনিশাই এনেদৰে বজাৰত ডাক আৰম্ভ হৈছে মাছৰ। গতিকে আপুনি ক'ৰ পৰা আহিছে? মই কাৱৈমাৰীৰ পৰা আহিলোঁ। মাছ ল'বলৈ আহিলোঁ। ৰাতি আহিলোঁ। মাছ ৰাতি হেৰি হয় ইয়াত ৰূপহী বজাৰত ৰাতি বেছি হেৰি হয়, ডাঙৰ ডাঙৰ মাছ চাই ইয়াত চাই আছোঁ এতিয়া কি মাছ লওঁ। মাছ এতিয়া আহি আছে। মাছ আহি থাকিব, ডাঙৰ মাছ নদীৰ মাছ আহিব, লোকেল মাছ আহিব, গোটেই আহি থাকিব। যায় চাপ্লাই হয়। এজন গ্ৰাহক আচলতে মাছ নিবলৈ তেওঁলোকে ৰাতি আহি ইয়াত উপস্থিত হৈছে। গতিকে ইয়াত আৰু আছে মাছ আছে। আপোনাৰ এই মাছটো অলপ দাঙি দেখুৱাওকচোন। নাম কি আছিলে? ইয়াত দৰ্শকসকলে নিশ্চয় দেখা পাইছে। কিমানকে দাম? 220 টকা। 220 টকা কেজি, 7 কিলো হ'ব এটা বিক্ৰী হ'ব। ৰূপহীৰ যি পাইকাৰী মাছৰ বজাৰ আছে সেই মাছৰ বজাৰৰ পৰিৱেশ দেখুৱাই আছো ND24 দৰ্শকসকলক। কিমান ডাঙৰ মাছ আপোনালোকে দেখিছে? কিমান ওজন? ওজনটো হ'ল 20 কেজি। 20 কেজি ওজনৰ মাছ উপলব্ধ হৈছে ৰূপহী পাইকাৰী যি বজাৰ আছে বজাৰত। যিহেতু কালিলৈ উৰুকা, সেই উৰুকাৰ আগনিশাই দেখা পোৱা গৈছে এনেদৰে ৰূপহীৰ যি পাইকাৰী মাছ বজাৰ আছে ৰূপহী পাইকাৰী মাছ বজাৰত এনেদৰে নিশা 9 বজাৰ পৰাই মাছৰ ডাক ইতিমধ্যে আৰম্ভ হৈছে। মই ইয়াতো দেখাইছোঁ আৰি মাছৰ পৰা আদি কৰি চিতল আৰু বিভিন্ন প্ৰজাতিৰ মাছ উপলব্ধ হৈছে। এবাৰ কেনেকুৱা? 430 চিতল খৰিয়া আৰি খৰিয়া বৰালি 430 টাকা। 430 টাকা। 430 টাকা। 430 টাকা। 430 টাকা। 430 টাকা। পৰিৱেশ দেখুৱাই আছো আৰু মাছ আছে। মই দেখিছোঁ এতিয়া মাছ আহি আছে। যিহেতু বহু ঠাইৰ পৰা বেপাৰীসকল ইতিমধ্যে ৰূপহী যি পাইকাৰী বজাৰ আছে সেই পাইকাৰী বজাৰত আহিছে আৰু এওঁলোকে আচলতে ইয়াৰ পৰা মাছ লৈ যাব।
মাছ লৈ আচলতে অসমৰ বিভিন্ন প্ৰান্তত লৈ যাব আৰু লৈ মাছ বিক্ৰী কৰিব, যাৰ বাবে উৰুকাৰ মই আৰু এবাৰ ক'ব লাগিব যে উৰুকাৰ আগদিনাই এনেদৰে দেখা পোৱা গৈছে যে ৰূপহী যি পাইকাৰী মাছ বজাৰ আছে, ৰূপহী পাইকাৰী মাছ বজাৰত বিভিন্ন প্ৰজাতিৰ মাছ উপলব্ধ হৈছে ইতিমধ্যে। আৰু মই এই মাছসমূহ অসমৰ বিভিন্ন প্ৰান্তত যাব, বিভিন্ন প্ৰান্তত যিসকল বেপাৰী আছে বেপাৰীসকল লৈ যাব। আমি ND24 দৰ্শকসকলক দেখুৱাম ৰাতি পুৱাৰ ভাগতো দেখুৱাম যে গ্ৰাহকসকল আচলতে ভিৰ কৰে এই যি ৰূপহী যি বজাৰ আছে, পাইকাৰী মাছৰ বজাৰত বিভিন্ন ধৰণৰ যিসমূহ প্ৰজাতিৰ মাছ আছে মাছসমূহ উপলব্ধ হয়। গতিকে আপোনালোকেও আহি ৰূপহী বজাৰৰ পৰা মাছ ল'ব পাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।